নমস্কাৰ ডান ইজ প্লাছৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ধীৰাজ ডেকা আৰম্ভ কৰিবলৈ ওলাইছোঁ ডান ইজ প্লাছৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে। আজি কথাৰ চন্দ্ৰেৰেত আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী নীৰৱ সাধক, সংগীতৰ এগৰাকী নীৰৱ সাধক, যিগৰাকী সাধকে ভক্তিৰসৰ অমিয়া সুৰেৰে ৰাইজৰ মন জীপাল কৰাৰ লগতে ভিন্ন লোকসংগীতেৰে ৰাইজক দীৰ্ঘদিন ধৰি বিমুগ্ধ কৰি আহিছে। তেনে এগৰাকী নীৰৱ সাধক কণ্ঠশিল্পী লিমি দেৱীক আজি মোৰ অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ। পোনপ্ৰথমে মই লিমি দেৱীক স্বাগতম জনাইছোঁ মোৰ বিশেষ অনুষ্ঠানৰ জৰিয়তে। লিমি দেৱী, আপুনি মই অনুষ্ঠান আৰম্ভণিতে কৈছোঁ যে আপুনি ভক্তিৰসৰে ৰাইজক বিমুগ্ধ কৰি আহিছে। আপোনাৰ সংগীত যাত্ৰাৰ বিষয়ে কথা পাতিম, কিন্তু আমি অনুষ্ঠানৰ আৰম্ভণিতে যিহেতু এটি গীত শুনো, গতিকে আপোনাৰ কণ্ঠত এটি ভক্তিমূলক গীত শুনিব খুজিছোঁ। হয়, মই এটি সৰস্বতী বন্দনাৰে অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ। জয় জয় হে ভগৱতী সুৰ ভাৰতী তব চৰণো नाद ब्रह्ममयी जय बागेश्वरी चरणम ते गच्छामः जय जय हे भगवती सुरवारती तब चरणो বহুত ভাল লাগিলে এটি ভক্তি, ইমান সুন্দৰ এটি ভক্তিমূলক গীতেৰে আমাৰ অনুষ্ঠানটো জীপাল কৰি তুলিলে। লিমি দেৱী, আপোনাক মই জানিছোঁ আজি আপুনি দীৰ্ঘদিন ধৰি সংগীতৰ জগতত আপুনি অব্যাহত আছে, গতিকে আপুনি সংগীতৰ লগত জড়িত সুদীৰ্ঘ দিন ধৰি। মই নীৰৱ সাধক বুলি এইকাৰণেই কৈছোঁ, আপুনি নীৰৱে সাধনা কৰে সংগীতক। গতিকে এই যে আপোনাৰ সাংগীতিক যাত্ৰা, এই সাংগীতিক যাত্ৰাৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। আমাৰ ডান ইজ প্লাছৰ দৰ্শকসকলক কিছু কথা যদি জানে। হয়, মই সৰুৰে পৰাই সংগীতৰ চৰ্চা কৰি আহিছোঁ। তাৰপিছত মই মানে কামাখ্যা, মোৰ জন্ম কামাখ্যাতেই, যিহেতু সৰুৰে পৰাই ভজন এনেকৈ মানে মই সৰুৰে পৰাই গানৰ লগত যুক্ত। সৰুৰে পৰাই মই এনেকৈ গান ভজন পৰিৱেশন কৰি আহিছোঁ। তাৰপিছত কামাখ্যা সংগীত বিকাশ কেন্দ্ৰত মই আনুষ্ঠানিক শিক্ষা লাভ কৰিছোঁ। তাৰপিছত প্ৰয়াত নিতাই দাসৰ এতিয়া দেহান হোৱাত এতিয়া তেওঁৰ ছাত্ৰী জয়ন্তী দেৱীয়ে কামাখ্যা সংগীত বিকাশ কেন্দ্ৰখন চলাই আছে। আমি কামাখ্যা মন্দিৰত প্ৰায়ে ভজন পৰিৱেশন কৰোঁ। এনেকৈ আমাৰ সাংগীতিক যাত্ৰাটো চলি আছে। হয়, এগৰাকী যিহেতু কামাখ্যা মন্দিৰত আপোনালোকৰ এক সুন্দৰ পৰিৱেশ নহয় জানো? মা কামাখ্যাৰ যে ভক্তিৰসৰ যে অমিয়া সুৰ প্ৰতিধ্বনিত হৈছে গোটেই সমগ্ৰ বিশ্বত, গতিকে খুব সুন্দৰ পৰিৱেশ। গতিকে আপুনি তেনেকুৱাই এটি সুন্দৰ পৰিৱেশত আপুনি জন্মগ্ৰহণ কৰিছে। আপুনি এতিয়া সুন্দৰকৈ আপুনি সংগীত সাধনা কৰি আছে। আন এটি গীত শুনিব খুজিছোঁ, কি শুনাব? হয়, মই এতিয়া জুবিন গাৰ্গৰ এটি মানে তেওঁ শ্ৰদ্ধাৰ, তেওঁ ঢুকুৱাটো বেছি দিন হোৱা নাই, তেওঁৰ এটি মানে গীত গাবলৈ লৈছোঁ। ঠিক আছে। প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন, পাহৰা গীতৰ সুৰে আহি, পাহৰা গীতৰ সুৰে আহি জগালেহি
দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা আকাশত দেখো হালধি জোনা নামিছে অলকানন্দা আকাশত দেখো হালধি জোনা নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন। ধন্যবাদ। বহুত ভাল লাগিলে ইমান সুন্দৰ এটি গীত আমাৰ প্ৰাণৰ শিল্পী হয় জনতাৰ শিল্পী জুবিন গাৰ্গৰ এটি সৃষ্টি ইমান সুন্দৰ এটি সৃষ্টি আপুনি গাই শুনালে বাইদেউ মই যেতিয়া আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল কেনেকুৱা অনুভৱ হৈছিল আপোনাৰ মোৰ মানে অনুভৱ কি ক'ম মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আমি মানে প্ৰাণৰ শিল্পীগৰাকীক লৈ আমি ভিন্ন অনুষ্ঠান আয়োজন কৰি ভিন্ন আহিছোঁ অনুষ্ঠান প্ৰতিগৰাকী শিল্পীৰ আমি মনোভাৱ জানিব বিচাৰিছোঁ কিন্তু আপোনাৰ কেনেকুৱা মনোভাৱ মোৰ মনোভাৱ মানে যেতিয়া মানে তেওঁৰ দেহান হোৱা বুলি গম পালোঁ মইতো নিজে বিশ্বাসত ল'ব পৰা নাছিলোঁ মানে এনেকুৱা লাগিছে যেন ক'ৰবাৰ পৰা মানে খবৰটো যেন মিছা বুলি আহে আৰু মিছা বুলি আহে হয় ইমানেই দুখ মানে পাইছোঁ যেন আকস্মিক মৃত্যুত যেন ঘৰৰ পৰা এজন সদস্য নোহোৱা হৈ গ'ল তেনেকুৱা লাগিছিল আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে নিজেই কৈছিলে এটি অনুষ্ঠানত এটি ইণ্টাৰভিউত কৈছিল যে মোক সকলোৱে ঘৰৰ সদস্য বুলি ভাবে হয় হয় নহয় জানো হয় এতিয়াও আমি মানে মনটো আমাৰ এতিয়াও যদিও আমি অনুষ্ঠান কৰি আছোঁ আমাৰ এতিয়াও মনটো আমি মানে ভালকৈ সেই কৰিব পৰা নাই মানে উৎসৱবিলাক আমি একো পালন কৰিব পৰা নাই এতিয়াতো আৰু সমাগত বিহু আছে বিহু বুলি ক'লেই ধৰকচোন উকা আৰু বিহু বুলি ক'লেই জুবিন গাৰ্গৰ সেই যে জুবিন গাৰ্গৰ উদাত্ত কণ্ঠ জুবিন গাৰ্গৰ কিছু ধেমেলীয়া নহয় জানো গতিকে এইবাৰ জুবিনবিহীন বিহু আমি উদযাপন কৰিব লাগিব কেনেকুৱা অনুভৱ হৈছে আপোনাৰ অনুভৱ মানে এনেকৈ মনে নাই আৰু এনেকুৱা যে বিহু চাম মানে বিহু হ'লেও যে বিহু চাম বহুকেইখন কমিটিয়েতো মানে বাতিলে কৰিছে যদি হয়ো মানে আমি আৰু নোৱাৰোঁ আৰু চাব সেই আনন্দ উৎসাহ আমাৰ যেন নোহোৱা হৈছে আমি আৰু বিহু চাব নোৱাৰোঁ আৰু এনেকুৱা হৈছে তাৰপিছত আপুনি যেতিয়া কামাখ্যা মন্দিৰত আপোনাৰ সেই যে অনুষ্ঠান আপোনালোকৰ বিভিন্ন অনুষ্ঠান আপোনালোকে আয়োজন কৰে আৰু আপোনালোকে পৰিৱেশন কৰে তাৰপিছত আপুনি সংগীতৰ যাত্ৰাৰ বিষয়ে আৰু কিছু কথা তাৰপিছত আপুনি কেনেকৈ আৰু আগবাঢ়িছে সংগীতৰ ক্ষেত্ৰত আৰু আগবাঢ়িছোঁ মানে আমি এনেকৈ কামাখ্যা নিজৰ গীত মই নিজৰ এটি মিউজিক ভিডিঅ' ওলাইছোঁ কিছুদিন আগতে কিছু বছৰ হ'ল এনেকুৱা এটা নিজৰ নাচনী ধুনীয়া বুলি ধনজিৎ দাসৰ পৰিচালনাত হয় আৰু মানে কথাখিনি কুমাৰেশ কৌশিক কথাখিনি লিখিছে আৰু ইয়াত অভিনয় কৰিছে ৰাজকুমাৰ আৰু ভাস্বতী কলিতাই হয় মিউজিক ভিডিঅ' কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে ৰাইজে সঁহাৰি খুবেই পাইছোঁ সকলোৱে মানে যেতিয়া মানে ভাল হোৱা বুলি কয় মনত বহুতে উৎসাহ বহুত ভাল লাগে নিজৰ সৃষ্টি এটি যেতিয়া বেলেগে আঁকোৱালি লয় ভাল লাগে খুব ভাল লাগে তাৰপিছত আমি ৰঞ্জিতা ভৰদাসৰ কনচেপ্টত এতিয়া আমি 4জনী ছোৱালীয়ে লগ লাগি আমি এটি জেং বিহু 2024 বসন্ত 2024 বুলি 24ত ওলালোঁ জেং বিহু ৰঞ্জিতা ভৰদাস আহিছিল আমাৰ অনুষ্ঠানত গতিকে ভাল লাগিছে আপুনি সুন্দৰকৈ নিজৰ সৃষ্টিসমূহ আপুনি সুন্দৰকৈ লৈ গৈ আছে ৰাইজক দি আছে আৰু আমি আঁকোৱালি লৈছোঁ সুন্দৰ হৈছে আপোনাৰ অনুষ্ঠানবোৰ মই দেখিছোঁ বিভিন্ন অনুষ্ঠান আপোনাৰ গীত পৰিৱেশন দেখিছোঁ খুব সুন্দৰকৈ আপুনি পৰিৱেশন কৰি আহিছে গতিকে বাইদেউ আন এটি গীত শুনিব খুজিছোঁ এইবাৰ কি শুনাব এইবাৰ মই মহালক্ষ্মী আইৰৰ ফাগুন আহিলে বৈ গীতটি গাবলৈ চেষ্টা কৰিছোঁ ফাগুন আহিলে বৈ সপোন আহিলে বৈ হিয়াৰ দুয়ো পাৰ উপচাই ফাগুন আহিলে বৈ
কুকু শেৱালি চোতাল সৰি পৰে আজি ফাগুন আহিলে বৈ সপোন আহিলে বৈ হিয়াৰ দুয়ো পাৰ উপচাই ধন্যবাদ বহুত ভাল লাগিলে এই গীতটি ইমানেই প্ৰিয় মোৰ অন্যতম এটি প্ৰিয় গীত আপুনি গাই শুনালে আৰু সকলোৱে ভাল পায় মহালক্ষ্মী আৰু এটি অতি জনপ্ৰিয় গীত তাৰপিছত বাইদেউ আপোনাৰ এই যে সাংগীতিক যাত্ৰা এতিয়া আপোনাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা লৈছে সংগীতক লৈ আমাৰ লোকসংগীতসমূহক লৈ কেনেকুৱা ধৰণৰ মইতো মানে মনৰ মোৰ বহুতেই মানে কিবা কিবি কৰাৰ বহুত ইচ্ছা এতিয়া সাংসাৰিক যাত্ৰাত আপোনালোকে গমেই পায় আৰু এনেকুৱা কিবা কিবি বহুত অসুবিধা তাৰ মাজতে মই মানে সংগীতটো মোৰ শিৰাই শিৰাই থকাৰ দৰে গতিকে মই যেতিয়াই সুযোগ পাওঁ তেতিয়াই মই গীত গাবলৈ চেষ্টা কৰোঁ এনেকৈ মন্দিৰতো আমাৰ দুৰ্গা পূজাত প্ৰত্যেক বছৰে দুৰ্গা পূজাত ভজন সন্ধিয়া হয় মানে য'তেই পাৰোঁ তেনেকৈ এটেণ্ড হ'ব চেষ্টা কৰোঁ বাহিৰত গোৱাৰ কিবা অভিজ্ঞতা তেনেকুৱা বাহিৰত আমি বিন্ধ্যাচল মন্দিৰত গাইছোঁ তাৰপিছত বিৰলা মন্দিৰত গাইছোঁ দিল্লীৰ তাৰপিছত বেনাৰসতো গাইছোঁ এনেকৈ আমি গোটেই মানে কামাখ্যা সংগীত বিকাশ কেন্দ্ৰৰ সদস্যখিনি গোটেইখিনি আমি মানে বাহিৰতো ৰাষ্ট্ৰীয় পৰ্যায়তো আমি গাইছোঁ কেনেকুৱা ধৰণৰ আমাৰ যেতিয়া এই আমাৰ ভক্তিমূলক গীতসমূহ যেতিয়া বাহিৰত আপোনালোকে প্ৰচাৰ কৰে কেনেকুৱা ধৰণৰ ৰাইজৰ বহুত সঁহাৰি পাওঁ আৰু কামাখ্যাতো ভজন যেতিয়া আমি পৰিৱেশন কৰোঁ বিভিন্ন মানে ব্যক্তি বাহিৰৰ আহে তেওঁলোকে মানে খুব উৎসাহ যোগায় আমাক যে ইমান ধুনীয়া এটা পৰিৱেশ কামাখ্যা মন্দিৰৰ মানে খুবেই ভাল লাগে যেতিয়া তেওঁলোকে আমাক তেনেকৈ কয় আৰু খুবেই ভাল লাগে ঠিক আছে বহুত ভাল লাগিছে বাইদেউ আপুনি ইমান সুন্দৰকৈ বাহিৰতো আপুনি পাৰফৰ্ম কৰিছে বহুত ভাল লাগিছে আন এটি গীত শুনিব খুজিছোঁ এইবাৰ কি শুনাব আমি বাইদেউৰ কণ্ঠত কথা বেছি কম গীত শুনিম কাৰণ কিয় বাইদেউ ভিন্ন সুৰীয়া গীতেৰে আমাক আপ্লুত কৰিবলৈ আজি বাইদেউ উপস্থিত হৈছে গতিকে ভক্তিৰসৰ লগতে আপুনি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত কিছুমান লৈ আহিছে গতিকে ভাল লাগিছে আজি ঈদৰ এই পবিত্ৰ ক্ষণতো আমি প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰিছোঁ যিহেতু জুবিন গাৰ্গৰ কোনো জাতি ধৰ্ম বৰ্ণ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই তেওঁৰ কি সুন্দৰ এক মনোভাৱ গতিকে আজি এনেকুৱা এটি সুন্দৰ এটি মুহূৰ্তত আমি বাইদেউৰ কণ্ঠত প্ৰাণৰ শিল্পীগৰাকীক আমি কিছু স্মৰণ কৰিম গতিকে বাইদেউ শুনিব খুজিছোঁ ফুল ফুলক ৰ'দৰে ফুল হৃদয় সেউজী ধৰাৰ ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ সোপান ফুল ফুলক ৰ'দৰে ফুল নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশৰ ডাৱৰৰে ফুল ফুলক আজি নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশত ডাৱৰৰে ফুল ফুলক আজি প্ৰজাপতি মেলা সপোন পাখি মুগ্ধ হিয়াত ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ সোপান ফুল ফুলক ৰ'দৰে ফুল ধন্যবাদ বহুত ভাল লাগিলে বাইদেউ প্ৰাণৰ শিল্পীগৰাকী আন এটি চিৰযুগমীয়া গীত আপুনি গাই শুনালে নাহৰ পাতত আচলতে প্ৰাণৰ শিল্পীগৰাকী নাহৰ খুব ভাল পাইছিলে নহয় জানো গতিকে জুবিন গাৰ্গৰ বেছিভাগ গীততে নাহৰ শব্দটো থাকেই বহুত ভাল লাগিছে বাইদেউ এই যে প্ৰাণৰ শিল্পীগৰাকীৰ যে জুবিন ক্ষেত্ৰৰ যেতিয়া আমি বিভিন্ন বা বাতৰি দেখোঁ আমি বিতৰ্কৰ মাজলৈ নাযাওঁ তথাপিও ক'ব বিচাৰিছোঁ এতিয়া এনেকুৱা এক বিশ্বৰ এক অনন্য ক্ষেত্ৰ হৈ পৰিছে নহয় জানো বিশ্বৰ কিমান ব্যক্তি আহে কেতিয়াবা মাজৰাতিও কিছুমান ব্যক্তি আহে গতিকে জুবিন ক্ষেত্ৰৰ আপুনি কৈছে
গৈছোঁ মই কেনেকুৱা ধৰণৰ মই বহুবাৰে গৈছোঁ যেতিয়া বহুবাৰ গৈছে আপুনি যেতিয়া জুবিন ক্ষেত্ৰত আপুনি ভৰি দিছে হয় প্ৰাণৰ শিল্পীগৰাকীৰ যেতিয়া ফটোসমূহ দেখা পায় বা প্ৰাণৰ শিল্পীগৰাকীৰ যেতিয়া হাঁহি থকা মুখখন দেখা পায় ৰাইজে যেতিয়া প্ৰাণৰ শিল্পীগৰাকীক চাকি বন্তি দিয়া দেখা পায় আপোনাৰ চকু সেমেকি উঠিছেনে সেমেকি উঠিছে মই কি ক'ম মই ভাষাৰে বুজাব নোৱাৰোঁ কিছুদিন আগত যেতিয়া বৰষুণৰ বতৰত হয় প্ৰাণৰ শিল্পীগৰাকী যেতিয়া গৰিমা বৌ যেতিয়া প্ৰাণৰ শিল্পীগৰাকী চাফ চিকুণ কৰিব গৈছিলে পানীত মানে খুবেই বেয়া লগা দৃশ্য মানে সেনেকুৱা দৃশ্য চাব কি নোৱাৰি আহ্বান জনাব এনেকুৱা চৰকাৰক কি আহ্বান জনাব হয় মই ভাবোঁ মানে সোনকালে আমি জুবিন ক্ষেত্ৰখন একদম জানো বিশ্বৰ ভিতৰত জিলিকি উঠে বিশ্বৰ ভিতৰত কাৰণ আমাক অসমখনক তেওঁ বিশ্বৰ দৰবাৰত থিয় কৰাইছে দৰবাৰত থিয় কৰাইছে। গতিকে বিশ্বৰ ভিতৰত জিলিকা হোৱাটো বিচাৰোঁ কিমান দেশে কিমান search দেশে কৰিছে তেওঁ জুবিন গাৰ্গক তেওঁ অসমখনৰ নাম বিশ্বত জিলিকাইছে গতিকে তেওঁৰ ক্ষেত্ৰখনো আমি বিশ্বত জিলিকাব বিচাৰোঁ যাতে চবেই আহি কয় যে বিশ্বৰ ভিতৰত মানে প্ৰথম স্থান এইখন আপোনাৰ কিবা সপোন আছিল নে জুবিন গাৰ্গৰ সৈতে এবাৰ গীত গোৱাৰ মোৰ সপোন বা আছিল লগ পোৱাৰ কিবা অভিজ্ঞতা আছিল লগ পোৱাৰ সেনেকৈ মই খুব ওচৰৰ পৰা পাইছোঁ যদিও তেনেকৈ কথা পতাৰ সান্নিধ্য পোৱা নাছিলোঁ কিন্তু মোৰ সপোন আছিল তেখেতৰ লগত এটি গান কৰা এটি গীত গোৱাৰ কিন্তু কিছু অসুবিধাৰ কাৰণে তেওঁ ব্যস্ত মই যোগাযোগো কৰিছিলোঁ কিন্তু মানে মোৰ সেইটো নহ'ল ভাগ্যত নহ'ল বুলিয়ে তেওঁ ধৰি যে লৈছোঁ ইমান সোনকালে গুচি যাব আপুনি ভবাও সেইটো নাছিল ভবাও নাছিলোঁ কিন্তু মোৰ খুবেই ইচ্ছা আছিল সেই সপোনটো মোৰ আধৰুৱা হৈ ৰ'ল এতিয়া কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে এতিয়া বিহুৰ বতৰ গতিকে আপুনি এতিয়া কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে বা বিহুৰ সময়ত আপোনাৰ গীত গোৱাৰ কিবা গীত গোৱাৰ ইচ্ছা আছে কিন্তু এইবাৰ মোৰ একেবাৰেই মন নাই তাৰমানে মোৰ মনটো বহুতেই বেয়া লাগে গীত কৰাৰ কিবা বিহু গীত কৰাৰ মই মানে বিহু গীত কৰাৰ ইচ্ছা আছে তাৰোপৰি মোৰ এটা মা কামাখ্যাৰ মানে মন্দিৰত এটা ভজনৰ পৰিকল্পনা আছে পৰিকল্পনা দি আছে তেওঁৰ মন্দিৰত যিহেতু মোৰ তাৰ জন্মস্থান কামাখ্যাতে গতিকে মই মানে এটি ভজনৰে মোৰ মানে পৰিকল্পনা আছে আৰু বিহু গীত চাওঁ যদি সুবিধা পাওঁ আৰু জেং বিহু এটা ওলালোঁ আগতে আপোনালোকৰ জেং বিহু উলিয়াইছে আৰু ইচ্ছা আছে এই জেং বিহু দলটিৰ লগত আপোনালোকৰ পাৰফৰ্ম কৰা আৰু কেনেকুৱা ধৰণৰ অভিজ্ঞতা বা অসমৰ চুকে কোনে কেনেকুৱা ধৰণৰ অসমৰ চুকে কোনে আমাৰ ইচ্ছা কিন্তু গোটেই কেইজনে ব্যস্ত তেনেকুৱা আমাৰ সময় সুযোগ মিলা নাই যে আমি একেলগে মানে বিহুত পাৰফৰ্ম কৰিম তেনেকুৱা এটা গতিকে বাইদেউ বহুত ভাল লাগিছে আপুনি আপোনাৰ যি কামাখ্যা মন্দিৰক লৈ যি পৰিকল্পনা ভজনৰ যি পৰিকল্পনা আপুনি কৰিছে সেই ভজনটি আমি সোনকালে পাম বুলি আশা কৰিলোঁ আপুনি আগবাঢ়ি যাওক গতিকে আন এটি গীত শুনিব খুজিছোঁ বাইদেউৰ কণ্ঠত এইবাৰ কি শুনাব মই এইবাৰ শ্ৰদ্ধাৰ লতা মংগেশকাৰৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ अजीब दास्तां है कहाँ शुरू कहाँ खत्म ये मंजिलें हैं कौन सी ना वो समझ सके ना हम अजीब दास्तां है कहाँ शुरू कहाँ खत्म ये मंजिलें हैं कौन सी ना वो समझ सके ना हम ये रोशनी के साथ क्यों धुआं उठा सिराग से ये रोशनी के साथ क्यों धुआं उठा सिराग से ये ख्वाब देखती हूँ मैं कि जग पड़ी हूँ ख्वाब से अजीब दास्तां है ये कहाँ शुरू कहाँ खत्म ये मंजिलें हैं कौन सी ना वो समझ सके ना ধন্যবাদ বহুত ভাল লাগিলে বাইদেউ আন এটি চিৰযুগমীয়া গীত লতাজিৰ এটি গীতেৰে আমাৰ অনুষ্ঠানটো জীপাল হৈ তুলিলে বাইদেউ দেখিছোঁ আপুনি খুব বিভিন্ন ধৰণৰ গীতেৰে বিভিন্ন ধৰণৰ গীত আপুনি চৰ্চা কৰে বহুত ভাল লাগিছে আৰু আমি অনুষ্ঠানৰ একেবাৰে অন্তিম মুহূৰ্তত উপনীত হৈছোঁ বাইদেউৰ কণ্ঠত আন এটি গীত শুনিম আমি পলম নকৰোঁ আন এটি গীত শুনিব খুজিছোঁ তাৰপিছত আমাৰ প্ৰাণৰ শিল্পী গৰাকীৰ এটি প্ৰাৰ্থনা আমাৰ অনুষ্ঠানটি আমি সামৰণি মাৰিম মই শ্ৰদ্ধাৰ গায়ত্ৰী হাজৰিকাৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ যিহেতু ফাগুন মাহ সমাগত গ'ল হয় তেওঁৰ এটি খুবেই মানে 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 সুৰীয়া গীত এটি গাবলৈ চেষ্টা কৰিছোঁ হৰা পাতে পাতে ফাগুন নামে পলাশৰ
পলাশৰ ৰঙতে ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী হৰা পাতে পাতে ফাগুন নামে। ধন্যবাদ। বহুত ভাল লাগিলে বাইদেউ। মই যেতিয়া বাইদেউক নিমন্ত্ৰণ কৰিছিলোঁ মোৰ অনুৰোধ আছিলে এই গীতটি গোৱাৰ। এই গীতটি গাব দিছিলোঁ মই বাইদেউক যে বাইদেউ আপুনি অনুষ্ঠানত আহিলে মোক এই গীতটি গাই শুনাব। আচলতে এই গীতটিৰ মাদকতাই বেলেগ নহয় আৰু আমাৰ এই গীতটি বৰগোহাঁই ছাৰে খুব ভাল পাইছিলে। এই গীতটি খুব শুনিছিলে আৰু যাৰ বাবে বৰগোহাঁই ছাৰে গায়ত্ৰী হাজৰিকা বাইদেউক নিমন্ত্ৰণো কৰিছিলে তেওঁৰ এটি অনুষ্ঠানত, কথা বাৰ্তা এটি অনুষ্ঠানত। এই চেগতে প্ৰাণৰ শিল্পী আমাৰ জনতাৰ শিল্পী জুবিন গাৰ্গৰ গীত আমি শুনিলোঁ বাইদেউৰ কণ্ঠত, গায়ত্ৰী হাজৰিকা বাইদেউৰ কণ্ঠত শুনিলোঁ অভিশপ্ত 2025। কিমানক যে আমি হেৰুৱাইছোঁ। জুবিন গাৰ্গ, গায়ত্ৰী হাজৰিকা বাইদেউ, কিমানজন ব্যক্তিক আমি হেৰুৱাইছোঁ। হেমন্ত দত্ত ছাৰ তেখেত আছিলে। তাৰপিছত আমাৰ বহুকেইগৰাকী আমি শিল্পীক আমি হেৰুৱাইছোঁ। গতিকে এনেকুৱা দিন নাহক, আমাৰ শিল্পী, আমাৰ প্ৰাণৰ শিল্পীসকল সুস্থিৰে থাকক। গতিকে বাইদেউ বহুত ভাল লাগিছে আৰু আজি এই ঈদৰ যিহেতু এক সুন্দৰ মুহূৰ্ত, গতিকে সমূহ ইছলাম ধৰ্মী ব্যক্তিসকললৈ আমি ঈদৰ শুভেচ্ছা জনাইছোঁ। আপোনালোক সুন্দৰকৈ উদযাপন কৰক আৰু বাইদেউক শুভেচ্ছা জনাইছোঁ। বাইদেউ অনাগত দিন যাতে আৰু মধুময় হওক, ভক্তি ৰসেৰে আমাক বিমুগ্ধ কৰক গীতেৰে। আৰু আমাৰ মাজত বাইদেউৰ লগত সহযোগী হিচাপে আছে অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী, বাদ্যশিল্পী, আমাৰ অতি মৰমৰ চম্পক। গতিকে তেখেতক আমি শুভেচ্ছা জনাইছোঁ। তেখেতৰো অনাগত দিনত তেওঁ সুন্দৰ সুন্দৰ সংগীত পৰিৱেশনেৰে ৰাইজক বিমুগ্ধ কৰক। আচলতে বাদ্যশিল্পী অবিহনে এটি অনুষ্ঠান কেতিয়াও সুমধুৰ নহয়, নহয় জানো? গতিকে অনুষ্ঠানৰ শেষত আমি সদায় আমাৰ সেই প্ৰাৰ্থনাটিৰে আমি অনুষ্ঠানটি সামৰণি মাৰোঁ। প্ৰাৰ্থনা বুলি ক'লে আপোনালোক সকলোৱে জানে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত। গতিকে সেই গীতটিৰে আমি সেই গীতটি শুনি আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম। আপোনালোকে চাই আছে দা নিউজ প্লাছৰ বিশেষ অনুষ্ঠান, চাই থাকিব অনাগত দিনলৈ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচাটো পাল, নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱাই, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰৰ সঁচা মোৰ বহু দিনৰে আপোন, নিজানন গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। ধন্যবাদ। আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ। চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।